মোৰ ভ্লগলৈ সকলোকে স্বাগতম। আজি মই অন্য ধৰণৰ এটা ভিডিঅ' লৈহে আপোনালোকৰ মাজলৈ আহিছোঁ। আচলতে মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিওঁ, মোৰ ঘৰুৱা ভিডিঅ'বিলাক দিয়াই নহয়। আজি কিয় জানো মোৰ এনেকুৱা এটা ভিডিঅ' দিবলৈ মন গ'ল। আচলতে বন্ধবাৰ বুলি নাপাওঁৱেই, এটা যদি বন্ধবাৰ পাওঁ সেই বন্ধবাৰটোতে কি কৰোঁ কি নকৰোঁ হয় ঘৰখনত। শুৱাৰ পৰা উঠিয়েই ক'ৰ পৰা আৰম্ভ কৰিম ভাবি নোপোৱা হওঁ। কিন্তু আচলতে এনেকুৱা হৈছে আজি তেনেকুৱা মোৰ অলপ বেছিকৈ হৈছে, কাৰণ আমাৰ ঘৰটোত মানে কি হৈছিলে, ওপৰত চাদৰ কাম কৰি আছিলে, ছাদ ঢালাই দিয়া শেষ হৈ গৈছে, কিন্তু ইতিমধ্যে বাহিৰে ভিতৰে অসংখ্য কাম গোটেই চিমেণ্টেৰে ভৰ্তি হৈ গৈছে। ভিতৰত ইমান নাই বাৰু। মোৰ কামৰ সহায়কাৰীগৰাকীও আজি আহিব পৰা নাই, সেয়ে মোৰ মানে কোনপিনে কৰোঁ কোনপিনে নকৰোঁ হৈছে। এই মেচিনটোতে কেইটামান কাপোৰ দি দিলোঁ। প্ৰথমতে মোৰ মেচিনটোৰ বিষয়ে বাৰু কৈছোঁ। এই মেচিনটো আজি 18-19 বছৰ হ'ল, কিন্তু আজিলৈকে একো বেয়া হোৱা নাই। প্ৰথমতে মই যেতিয়া অট'মেটিক মেচিনটো ল'ব বিচাৰিছিলোঁ, ৱাশ্বিং মেচিনটো, তেতিয়া বহুতে কৈছিলে যে অট'মেটিক ৱাশ্বিং মেচিন সোনকালে বেয়া হৈ যায়, নল'ব, ছেমি অট'মেটিক ভাল। কিন্তু তেতিয়া আমাৰ এওঁলোকৰ কলিগ এগৰাকীয়ে ক'লে মোৰ বহুত বছৰ হ'ল অট'মেটিক মেচিন আজিলৈকে বেয়াই হোৱা নাই, আৰু সেইটো নিৰ্ভৰ কৰিয়েই মই অট'মেটিক ৱাশ্বিং মেচিনটো ল'লোঁ। কিন্তু আজি 18-19 বছৰ এই মেচিনটোৰ কোনো অসুবিধা পোৱা নাই, আৰু তাতেই যিহেতু শুকাই যায়, গতিকে বহুত সুবিধা চাকৰি কৰা বা চাকৰি নকৰা সকলো মহিলাৰ বাবে। তাৰপিছত দেখিছেনে ফুলগছবিলাক সকলোতে ইমান ধুনীয়া ধুনীয়াকৈ হৈছিলে, কিন্তু গোটেই চিমেণ্ট পৰি গোটেই অৱস্থা নাইকিয়া হৈ গৈছেগৈ, গোটেই ফেডেড হৈ গ'ল, চিমেণ্টেৰে পৰিপূৰ্ণ। এতিয়া মই কেনেদৰে চাফা কৰিম ভাবিয়ে পাৰ পোৱা নাই। দেখিছেনে হাতেৰে ঘঁহিবলগীয়া অৱস্থা হৈছে ৰাবাৰ প্লেণ্টজোপা। সেইকাৰণে যিমানখিনি পাৰোঁ ফুলগছ পাৰাখিনিলৈকে উলিয়াই এনেদৰে ঘঁহিছোঁ, কিন্তু গোটেইখিনিতো তেনেদৰে সম্ভৱপৰ নহয়। এয়া চাওকচোন, এটা এটাকৈ ঘঁহোতে টেমা চেমা যিমান যি আছে সকলোখিনি বাহিৰ পিনে চিমেণ্টেৰে একদম কাঢ়াকৈ লাগি ধৰিছে। এৰুৱাবলৈও বহুত কষ্ট হৈছে, কিন্তু তথাপিতো উপায় নাই। আৰু এই ফুলগছখিনি মই যেনেদৰে প্ৰতিপালন কৰোঁ সদায়, গতিকে তাত মোৰ যিমানখিনি মনৰ ভাল ভাৱ এটা সোমাই আছে, গছখিনি ভালদৰে ৰাখিব লাগিব। গছখিনি লেতেৰা হৈ যোৱাৰ লগে লগে মোৰ মনটো বহুত দুখ লাগি গৈছে। ইমান ধুনীয়াকৈ ঠন ধৰি উঠা গছখিনি যেতিয়া চিমেণ্টেৰে ভৰপূৰ হৈ গৈছে, কেনেকুৱা লাগিব বাৰু এবাৰ ভাবকচোন। যিখিনি গছপ্ৰেমী মানুহ, ফুল ভাল পায়, গছ ভাল পায়, সেই মানুহখিনিয়ে হয়তো উপলব্ধি কৰিব পাৰিব। কিন্তু মই যেনেদৰে চাফা কৰিছোঁ, আজি মোৰ সহায়কাৰীজনী অহাহেঁতেনো হয়তো এইবোৰ কাম কৰিব নোৱাৰে। তেওঁলোকে অলপ 2 বেছি ঠাইখন সাৰা মোচা এইখিনি কৰিব পাৰিব, কিন্তু এনেকুৱা ধৰণৰ কামবোৰ কেৱল মইহে কৰিব পাৰিম। যিহেতু মই ৰুইছোঁ, মোৰ আত্মীয়তাটো সিহঁতৰ লগত বেছিকৈ সোমাই আছে। ক'ত কেনেকৈ কি কৰিলে ভাল হয় সেইমতে জানিম। তাৰপিছত এই ওপৰৰ স্লেবখন এই বস্তু থ'বৰ কাৰণে বনাই লৈছিলোঁ। এইখন চাফা কৰি ভাবিছোঁ এইখিনি বৰ্তমান ইয়াতে থওঁ। যিহেতু খিৰিকী বেৰ আদিবিলাক চাফা কৰিবলৈ বেলেগ এজন মানুহ আহিব, তেওঁ আহি আকৌ বা কি লেতেৰা কৰে ঠিক নাই। এয়া দেখিছেনে, গোটেই মই ইমান এনেকুৱা লেতেৰা হ'ব বুলি ভাবাই নাছিলোঁ। সঁচাকৈ এখন ঘৰ পৰিপাটি কৰি ৰাখিবলৈ হ'লে কিমান যে কি কৰিবলগীয়া নহয়। তাৰপিছত যেনিবা মই অকলে অকলে ইমানখিনি কৰি থকা দেখি মানুহজনেও সহিব পৰা নাই। শেষত এই বাকীখিনি গছ গছনি তেওঁৱেই অলপ এয়া দি পেলাই সহায় কৰি দিওঁ বুলি ক'লে। তাৰপিছত বাকী কামখিনিত আকৌ মই এয়া লাগি গ'লোঁ। এয়া দেখিছেনে, ফুলগছখিনিত মই বহুদিনৰ পৰা গোটাই থোৱা চাহপাত আছিলে, চাহপাতখিনি দিছোঁ। চাহপাতখিনি আচলতে মই যেতিয়া চাহ বনাওঁ চেনি নিদিয়াকৈ এনেদৰে থৈ দিওঁ। কেতিয়াবা লগে লগেই চাহপাতখিনি আনি টাববিলাকত দি দিয়া যায়, কিন্তু যেতিয়া লৰালৰি হৈ সময় নাপাওঁ তেতিয়া এনেকুৱা এটাত বাহিৰতেই থৈ দিওঁ, ঢাকি পেলাই থওঁ। তাৰপিছত যেতিয়া তাতে পচি যায় সেইখিনি ফুলগছৰ গুৰিত দি দিওঁ, আৰু সেইখিনিয়ে বহুত সাৰৰ কাম কৰে, যিহেতু গোবৰ সকলো সময়তে পোৱা নাযায়। এইবাৰ আহিছোঁ মোৰ পাকঘৰটোলৈ। এজোপা দেখিছেনে, লাকি প্লেণ্ট এজোপা বটল এটাতে ৰাখিছোঁ। মোৰ বাচন ধোৱা বেচিনটো আৰু গেছ ষ্ট'ভটো যিকেইখন একেখন স্লেবতে সমানভাৱে আছে। মই পোৱা মতে গম পাইছিলোঁ যে এনেদৰে পেৰেলেলি যেতিয়া থাকে তাৰ মাজত এনেকুৱা কিবা ফুলেই হওক বা কিবা এটা ৰাখিব লাগে, আৰু এনেও এনেকুৱা থাকিলে পাকঘৰটো দেখিবলৈও ভাল লাগে। সেয়ে বাচন ধোৱা জেগাখিনি আৰু গেছ ষ্ট'ভটোৰ মাজত এজোপা ৰাখিছোঁ। কেতিয়াবা অৱশ্যে সলাই সলাই ৰাখোঁ। এতিয়া এজোপা ইনডোৰ প্লেণ্ট যিহেতু ইয়াতে ৰাখিছোঁ, আকৌ কেতিয়াবা আমনি লাগিলে চেঞ্জ কৰি আকৌ বেলেগ এজোপা দিওঁ।
ইয়াত দেখিছেনে বহুতখিনি বাচন আছিলে, সেইখিনি ধুই পেলাইছোঁ। এনেই লগে লগে ধুই থওঁ, আজি বহুত কামৰ মাজত থাকি যোৱাৰ কাৰণে অলপ গোটাই থ'ব লগা হ'ল। যিহেতু মই ভিডিঅ'টো দেৰিকৈহে আৰম্ভ কৰিছোঁ কৰিবলৈ, 9টা বজা সাজ খাই মেলি কেতিয়াবাই আজৰি হ'লোঁ, কিন্তু বাচনখিনি থাকি গ'ল। আচলতে বাচন ইমানেই ওলাই থাকে দিনৰ দিনটোত যে যদি বাচনৰ মাত থাকিলহেঁতেন নহয়, বাচনে কান্দিলেহেঁতেন। ইয়াত দেখিছেনে 9টা বজাৰে অকণমান থাকি গ'ল। এনেকুৱা খাদ্যদ্ৰব্য যে অকণ ৰৈ যায়, ইমান অসুবিধা লাগে নহয়। তাতকৈ গোটেইখিনি যদি ঢুকাই যায় তেতিয়াও ভাল, কিন্তু এনেদৰে যে থকা বস্তুখিনি আকৌ ঢাকি ঢাকি থ'ব লাগে, সেই কথাটো মোৰ বহুত টান লাগে। আপোনালোকৰ বাৰু কেনেকুৱা লাগে জনাবচোন। তাৰপিছত এইখিনি চাফ চিকুণ কৰিছোঁ। আকৌ দুপৰীয়া ভাতৰ পৰ্বটো আছেই। তাৰপিছত এয়া লাহেকৈ মই গাটো ধুই আহিলোঁ। ধুই আহি দুপৰীয়াৰ ভাতৰ কাৰণে এয়া হুইচেল দিছে কুকাৰত, 2 পিনে সমানে বহাই দিছোঁ। কি বনাওঁ সেইটো বাৰু আজি ভালদৰে নেদেখুৱাওঁ, কেতিয়াবা আপোনালোকক মই ভাল ধৰণে কেনেদৰে কি বনাওঁ ইয়াৰ ভিডিঅ' এটাও বাৰু আনিম। তাৰপিছত আমি দুয়োজনে খাবলৈ লৈছোঁ। খাবৰ সময়তে ল'ৰাটোলৈ মনত পৰে, সি যিহেতু বাহিৰত পঢ়ি আছে। তাৰপিছত এয়া আহিলোঁ ওপৰলৈ আমাৰ ছাদখনলৈ, নতুনকৈ বনোৱা ছাদখন। মানুহজনে ক'লে ব'লা ওপৰলৈ অকণমান চাই আহিবা, তাকে আহিলোঁ। আহি দুয়োজনে আমাৰ বাহিৰৰ পৰিৱেশটো চাওকচোন। ৰ'দৰ পৰিমাণটো কম আছিলে। ইয়াত দেখিছেনে সূৰ্যটো অলপ ধুঁৱলি কুঁৱলীকৈ ওলাইছে, আৰু এয়া চাদৰ ওপৰত দি থোৱা পানীতে ৰিফ্লেকশ্যন হৈছে, ইমান ধুনীয়া লাগিছে। চৌদিশে বিভিন্ন চৰাই মাতি আছে। আমাৰ এই এলেকাটোত চৰাই বহুত বেছি পৰিমাণে থাকে। তাৰপিছত দিনটো কাম কৰি যিহেতু ভাগৰুৱা হৈ গৈছোঁ, আমাৰ নগাঁৱৰ নেহেৰুবালিতে থিয়েটাৰ সূৰ্য চলি আছিলে। মানুহজনে ক'লে ব'লা থিয়েটাৰকে চাওঁগৈ। তাৰপিছত সকলো দুখ ভাগৰ নেওচি এয়া থিয়েটাৰ চাবলৈ আহিলোঁ। তাৰপিছত থিয়েটাৰখন সঁচাকৈ বহুত ভাল হৈছিলে। থিয়েটাৰখনৰ নাম আছিলে মোৰ চকুলোৰে একাপ চাহ। মৃদুল ভূঞাৰ অভিনয় খুব সুন্দৰ। মোৰ ইয়াৰ পিছৰ ভিডিঅ' থিয়েটাৰখনৰ বিষয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।